আপুনি 6000 টকা দি আমাৰ কোম্পানীত জইন কৰক আৰু 30 দিনত লাভ কৰক 25000 টকা। নমস্কাৰ বন্ধুসকল, মই বিষ্ণু চেতিয়া আপোনালোকক আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। আজি এমাহৰ আগত মোলৈ বহুজন বন্ধুৱে এটা লিংক দিছিল আৰু কৈছিল যে এই কোম্পানীটোত আপুনি 6000 টকা দি যদি জইন কৰে তেতিয়া এমাহৰ ভিতৰত আপুনি একো কাম নকৰাকৈ প্ৰায় 25000 টকা লাভ কৰিব। আৰু যদি আপুনি 6জন জইন কৰে, আপোনাৰ তলত যদি 6জন জইন কৰে তেতিয়া লাভ কৰিব 48000 টকা। আৰু তেনেধৰণে যদি 40জন জইন কৰে তেতিয়া এমাহত লাভ কৰিব আপুনি 98000। আপুনি এতিয়া ভাবকচোন এইটো সম্ভৱ নে? কেনেধৰণে সম্ভৱ? বাৰু আপোনালোকক এটা মই কাহিনী কওঁ। কাহিনী মানে এইটো এটা সঁচা ঘটনা কওঁ। আজি প্ৰায় 8 বছৰ আগত মই এটা কোম্পানী এখন চেমিনাৰলৈ গৈছিলোঁ। সেই চেমিনাৰত কোৱা হৈছিল যে আপুনি 5000 টকা দি জইন কৰক আৰু আপোনাৰ তলত যিমানজন জইন কৰাব আপুনি প্ৰতিজন জইন কৰাৰ বাবদ আপুনি 500 টকাকৈ লাভ কৰিব। তেতিয়া মই কৈছিলোঁ যে চাওক, মোৰ তলত যি 99 নম্বৰজন আছে সেই 99 নম্বৰজন জইন কৰিলেও যদি মই 500 টকা পাওঁ, এতিয়া ভাবকচোন 5000 টকাটো কিমান ভাগ কৰিব? যদি মোৰ তলত এজন দিলোঁ মোলৈ 500 আহিব, দুজন দিলে 1000 আহিব, তেনেধৰণে 99 নম্বৰজন দিলেও মোলৈ 500 টকা আহিব। এতিয়া ভাবক 5000 টকাটো কিমান ভাগ কৰিব? অৰ্থাৎ মোৰ তলত এজন আছে, তাৰ তলত এজন আছে, এই ধৰক চেইন ছিষ্টেম যিটো গৈ আছে, মোৰ তলৰজনে যদি এজন জইন কৰে, তাৰ তলৰজনে যদি এজন জইন কৰে, তেনেধৰণে গৈ থাকিব। আৰু সেই 99 নম্বৰজনৰ পৰা মোলৈ 500 টকা আহিব। হয়, পইচাৰ লগত তেওঁলোকে গছ ৰুই থৈছে নেকি? পইচা গছত লাগে নেকি যে জোকাৰি দিলে যে থলকৈ খহি আহিব? এতিয়া যোৱাকালি এটা ঘটনা হ'ল জোনাইত। YBI বুলি এটা কোম্পানী, যিটো প্ৰথম মই আলোচনা কৰিছিলোঁ। তেওঁলোকে কৈছিল যে আপুনি যদি 6000 টকা দি আমাৰ কোম্পানীত জইন কৰে তেতিয়া আপুনি একো কাম নকৰাকৈ 30 দিনত লাভ কৰিব 24490 টকা, প্ৰায় 25000 টকা যদি ধৰি লওক। আপুনি একো কৰিব নালাগে, মাত্ৰ 6000 টকা দি জইন কৰক আৰু কাম সিহঁতে কৰি থাকিব আৰু আপোনালৈ পইচা আহি থাকিব। তেনেধৰণে যদি আপুনি তলত জইন কৰি দিয়ে, আপুনি যদি অধিক লাভ বিচাৰে, তেতিয়া যদি আপুনি 6জন জইন কৰে তেতিয়া আপুনি লাভ কৰিব কিমান? 48305 টকা। চাওকচোন, আপুনি জইন কৰি দিলে পইচাবিলাক আহি থাকিব। তেনেধৰণে জইন যদি গৈ থাকে আপুনি সেই পইচাবিলাক আহিব ক'ৰ পৰা? এতিয়া ধৰা হওক আপুনি একো কাম কৰিব নালাগে, 6000 টকা দি জইন কৰি থৈ দিলে আপুনি 30 দিনত প্ৰায় 25000 টকা হ'ল। কেনেকৈ হ'ল? ট্ৰেডিং কেনেকৈ হ'ল? তেওঁলোকে কৈছে যে ট্ৰেডিং হয়। ট্ৰেডিং তেনেকৈ হয় নেকি? ট্ৰেডিং এই যিটো কোম্পানী ওলাই আছে, এই বস্তুবিলাক ওলাওঁতে আমি সদায় সজাগ হ'ব লাগে। আমি নিজৰ বিচাৰ বুদ্ধিৰে আমি বিবেচনা কৰি চাবলৈ শিকিব লাগে এইটো কিমান দিন জীয়াই থাকিব। এই কোম্পানীবিলাকৰ আচলতে এটা টাৰ্গেট থাকে, তেওঁলোকে কিমান কোটি এইটো প্ৰচেছৰ দ্বাৰা তেওঁলোকে ইনকাম কৰিব। ধৰা হ'ল সিহঁতে টাৰ্গেট লৈছিলে 5 কোটি, আৰু সেই 5 কোটি ঠাইত তেওঁলোকে টোটেল কালেকশ্যন কৰিলে 10 কোটি। এতিয়া এই 10 কোটি ঠাইত যদি তেওঁলোকে টোটেল 10 কোটি কালেকশ্যন হ'ল, 5 কোটিৰ লগত টাৰ্গেট আছিলে, এই 5 কোটি আৰু যদি 5 কোটিটো যদি ৰাইজক ভগাই দিয়ে তেওঁলোকলৈ 5 কোটি ৰ'ল, নহয় জানো? সেই যিখিনি মানুহে আহি আছে সেই আহি থকা মানুহখিনিৰ পৰাইতো পইচাটো দিব লাগিব। বেলেগ সিহঁতেতো কোনো গছ ৰুই থোৱা নাই পইচা আপোনালোকক দিবলৈ। যদি এমাহতে 4 গুণ হৈ যাব পইচা, এই গছপাতো নেমেলে 4 খিলা এমাহত। ভাবকচোন, আপুনি যদি এটা পুলি ৰুৱে, এই পুলিটোৰ 4 খিলা পাত নেমেলে প্ৰতি মাহত, তেতিয়াহ'লে কেনেকৈ আপোনাৰ 6000 টকাটো 25000 টকা কেনেকৈ হ'ব? ভাবি লওকচোন এবাৰ। অলপ সজাগ হওক। গতিকে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত বিচাৰিলোঁ। আপোনালোকে কেনেকুৱা পায়, আপোনালোকে কোনোবাই যদি জইন কৰিছে তাকো কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিবলৈ কিন্তু একেবাৰে নপাহৰিব। ধন্যবাদ।